গাড়ীৰ টেক্সটো আপুনি নিজৰ মোবাইলৰ পৰা কেনেকৈ দিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু-বান্ধৱীসকল, গাড়ীৰ টেক্সটো আপুনি নিজৰ মোবাইলৰ পৰা দিবলৈ হ'লে নিজৰ মোবাইলতে আপোনালোকে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব এম পৰিবহণ। তো এম পৰিবহণ বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। প্ৰথম যোনটো পৰিবহণ.gov.in বুলি আহিছে, আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত অনলাইন ছাৰ্ভিচত যাব আৰু অনলাইন ছাৰ্ভিচত যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত যোনটো প্ৰথম ভেচিল ৰিলেটেড ছাৰ্ভিচ বুলি আহিছে, আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছত আপোনালোকৰ ষ্টেটখনৰ নামটো চিলেক্ট কৰিবলৈ আহে। তো ষ্টেটখনৰ নামটো চিলেক্ট কৰিব আৰু চিলেক্ট কৰি আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে ওলাব। তো ইয়াত যোনটো ভেচিল ৰেজিষ্ট্ৰেশ্যন নাম বুলি আহিছে, ইয়াত আপোনাৰ গাড়ীৰ যোনটো নাম্বাৰ হয় সেই নাম্বাৰটো দিব আৰু ইয়াত আই এগ্ৰীত ক্লিক কৰি প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আকৌ প্ৰচিডত ক্লিক কৰিব। ইয়াত প্ৰচিডত ক্লিক কৰাৰ লগে লগে আকৌ পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে পে ইউৰ টেক্স বুলি যোনটো আহিছে, আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু পে ইউৰ টেক্সত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ গাড়ীৰ যোনটো লাষ্টৰ 5টা চেচিছ নাম্বাৰ হয়, সেই চেচিছ নাম্বাৰকেইটা ইয়াত দিব লাগিব আৰু এই নাম্বাৰটো দি ভেৰিফাই ডিটেইলছৰ যোনটো অপশ্যন আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ভেৰিফাই ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আকৌ আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত আহি যাব। তো ইয়াত আপোনালোকে কিমান দিনৰ কাৰণে টেক্সটো দিব বিচাৰে, কোৱান্টিটি নে ইয়াৰলি, সেইটো আপোনালোকে চিলেক্ট কৰিব। যদি আপোনালোকে কোৱান্টিটি কৰে তেতিয়া আপোনালোকে 3 মাহৰ টেক্স দিব পাৰিব আৰু ইয়াৰলি কৰিলে আপোনালোকে এবছৰৰ টেক্সটো দিব পাৰিব। তো ইয়াত আপোনালোকে যোনটোৱে দিব বিচাৰে সেইটো চিলেক্ট কৰিব আৰু চিলেক্ট কৰি পিছত তলত যোনটো পে'মেণ্টৰ অপশ্যন আছে, আপোনালোকে পে'মেণ্টত ক্লিক কৰিব আৰু পে'মেণ্টত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত হিয়াৰ বাই যোনটো অপশ্যন আহিছে, ইয়াত ক্লিক কৰি কনফাৰ্ম পে'মেণ্টত ক্লিক কৰিব আৰু কনফাৰ্ম পে'মেণ্টত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো আই একচেপ্ট টাৰ্ম এণ্ড কণ্ডিশ্যন ক্লিক কৰি ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে এটা ৰেফাৰেঞ্চ নাম্বাৰ আহিব। এইটো আপোনালোকে অ'কেত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰি আপোনালোকৰ ক্লিক কৰাৰ পিছত পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত যোনটো কনফাৰ্ম পে'ৰ অপশ্যন আছে, আপোনালোকে কনফাৰ্ম পে'ত ক্লিক কৰিব আৰু কনফাৰ্ম পে'ত ক্লিক কৰাৰ লগে লগে গাড়ীৰ যোনটো আপোনালোকৰ টেক্স হয়, সেই টেক্সৰ পইচাটো ইয়াত কাটিব আৰু লগালগ আপোনালোকে এটা ৰিচিপ্টো ইয়াৰ পৰা লাভ কৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে এনেদৰে অতি সহজে নিজৰ মোবাইলৰ পৰাই আপোনালোকে বাইক বা 4 চকীয়া গাড়ীৰ যোনটো টেক্স হয়, সেই টেক্সৰ পইচাটো দিব পাৰিব।